হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। লাষ্ট প্ৰিলিমছ হৈ গ'ল। পেপাৰখন মই অলপ চালোঁ। কুৱেশ্যনছ পেপাৰবিলাক আগতে 2-3 বছৰ যেনেকৈ পেটাৰ্ণ আছিলে, সেই পেটাৰ্ণটোৱে ফ'ল' কৰিছে। ডাইনেমিক কুৱেশ্যনছবিলাক আছে, যোনটো চিভিল ছাৰ্ভিচৰ কাৰণে, প্ৰিলিমছৰ কাৰণে যি পাৰফেক্ট তেনেকুৱা কুৱেশ্যন পেপাৰে APSC এবাৰ আকৌ প্ৰিপেয়াৰ কৰিলে। আৰু কাট অফ ৰিলেটেড মই ক'বলৈ এইবাৰ বিচৰা নাই, বিকজ মই কোনো কোচিং ইনষ্টিটিউট বা কাৰো লগত তেনেকৈ ৰিলেটেড নাই, বা ইমানখিনি এইবাৰ মোৰ কেণ্ডিডেটছ ইমান টাচতো নাই যোনে এইবাৰ মানে APSC দিছে। সেই কাট অফৰ কাৰণে এটলিষ্ট মিনিমাম 200-300জনমান, মিনিমাম 200-300জন বা 400-500জনমান মানুহৰ এটলিষ্ট এটা আইডিয়া ল'বলৈ ইজি হয়। চ' তেনেকৈ সেইকাৰণে মই কাট অফ ৰিলেটেড একো ক'বলৈ বিচৰা নাই। তেতিয়াও 80+ যাৰ স্ক'ৰ কৰিছে, বেচিকেলি জেনেৰেল 85+ আৰু OBC বাকীখিনি 80। চ' 80+ যোনে স্ক'ৰ কৰিছে তেখেতসকলে মেইনছৰ কাৰণে প্ৰিপেয়াৰেশ্যনটো ষ্টাৰ্ট কৰি দিব পাৰে। ক্লিয়াৰ নহ'বও পাৰে, কিন্তু ষ্টাৰ্ট কৰি দিব পাৰে। আৰু মই আগতেও আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰিছিলোঁ, কেনেকৈ মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিলে ভাল হয় এইটো পেটাৰ্ণত। বেছিকৈ একো নকওঁ। এতিয়া আপোনালোকে খালি আকৌ কৈছে যোনখিনি কুৱেশ্যনছ পেপাৰ, যোনখন প্ৰিলিমছৰ যোনখিনি কুৱেশ্যনছ আহিলে, সেই কুৱেশ্যনছখিনি পাৰ্ট ৱাইজ, জিঅ'গ্ৰাফি হওক বা হওক, পলিটিকেল ছায়েন্স হওক, হিষ্ট্ৰী হওক, এক্সক্লুচিভলি আছাম এণ্ড নৰ্থ ইষ্ট ৰিলেটেড হওক, চ' পইণ্ট ৱাইজ মানে হয় আপোনাৰ টপিক ৱাইজ আপোনালোকে ভাগ কৰি লওক। আৰু সেই প্ৰিলিমছত অহা টপিকখিনিৰ ওপৰত এটা থৰলি আকৌ এবাৰ ষ্টাডি কৰক। মানে প্ৰিলিমছৰ পেপাৰখন থৰলি ষ্টাডি কৰক। তাত যদি ছাপ'জ কিবা এটা কুৱেশ্যনছ আহিছে, সেই কুৱেশ্যনছৰ ৰিলেটেড বহুতখিনি কুৱেশ্যনছ আপোনালোকে ৰিলেটেড কুৱেশ্যনছবিলাক উলিয়াই লওক। চ' ফাৰ্ষ্ট আপোনালোকে কামটো সেইটো কৰক যে প্ৰিলিমছৰ পেপাৰখন ভালকৈ মানে প্ৰিলিমছৰ পেপাৰখন একদম ভালকৈ আপোনালোকে এনালাইচিছ কৰি তাৰ প্ৰত্যেকটো কুৱেশ্যনছৰ লগত আৰু ৰিলেটেড 10-12টা কুৱেশ্যনছ ওলাই যাব। মাইণ্ডত ভাবি আপোনালোকে লিখিবলগীয়া বুলি কথা নাই, যে মানে সেই টপিকটোৰ ওপৰত ৰিলেটেড টপিকখিনিৰ ওপৰত ভালকৈ আপোনালোকে মানে সেইখিনি উলিয়াই লওক। আৰু বাকী বেলেগকৈ ক'বলগীয়া নাই, আগতে মই কৈছোঁ আৰু সকলোৱে আজিকালি জানেই, তেনেকৈ বেছিকৈ কৈ থাকিবলগীয়া কোনো কথা নহয়। এতিয়া 3-4 মাহমান মষ্ট প্ৰবেবলি 3 মাহ থাকে চাগে। 3 মাহ এইখিনি সময় সাংঘাতিক ক্ৰুচিয়েল, বেচিকেলি লিখাৰ কাৰণে। মই মেইন এমফেচিছ সেইটোৱে দিওঁ, আপোনালোকে মেইনছ পেপাৰখন আপোনালোকে যদি টাইম পায়, 6-7 ঘণ্টা যদি পায়, মেইনছ পেপাৰখন ক্লিয়াৰ হৈ যাব, মানে লিখি দিব পাৰিব। কিন্তু এই 2-3 ঘণ্টাৰ ভিতৰত কেনেকৈ কৰিব পাৰি সেইটো খুব বেছি ইম্পৰ্টেণ্ট। তাৰ কাৰণে লিখাৰ প্ৰেক্টিছটো, ৰিটেন মানে ৰাইটিং স্কিল আৰু যোনটো স্পীড, 1 মিনিটত কিমান ৱৰ্ডছ মই লিখিব পাৰোঁ, সেইখিনিও মানে যিমান লিখিব আপুনি সিমান আপুনি এক্সামটোৰ কাৰণে নিজকে চুইটেবল কৰি তুলিব পাৰিব। চ' লিখা প্ৰেক্টিছটো আনক। আৰু মই আগতেও আপোনালোক কৈছোঁ যে এইবাৰ পেটাৰ্ণবিলাক কেতিয়াও ক্লাছিকেল মেথডৰ কুৱেশ্যনছ নাহে, চব ৰিলেটেড কুৱেশ্যনছ আহিব, ডাইনেমিক কুৱেশ্যনছ আহিব। চ' নিজৰ মাইণ্ডটো এইকেইদিন সাংঘাতিক ধৰণে খুলি ৰাখক। আৰু ৱেডাৰটো আপোনালোকে গম পাইছে কেনেকুৱা, বহুত বেছি গৰম। চ' এনি টাইম হাইড্ৰেটেড কৰি ৰাখক। মানে হেল্থটো চবতকৈ ইম্পৰ্টেণ্ট। হেল্থ যদি বেয়া হৈ থাকে আপুনি ভালকৈ প্ৰিপেয়াৰ কৰিব নোৱাৰিব। মেণ্টেল হেল্থ ইজ অলৱেজ ৰিলেটেড টু ফিজিকেল হেল্থ। আৰু মেণ্টেল হেল্থটো ষ্ট্ৰং হ'লেহে আপুনি লিখাত বা পঢ়িব আপোনাৰ ইজি হ'ব। চ' হেল্থটো চাব। খুব বেছি মানে চলিড ফুডতকৈ মষ্ট প্ৰবেবলি লিকুইড মানে ফুডটো বহুত বেছি লৈ থাকিব পঢ়াৰ মাজে মাজে। আৰু প্ৰিপেৰেশ্যন তেনেকৈ ষ্টাৰ্ট কৰক। এই লাষ্ট আপোনাৰ 24 জানুৱাৰীৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ কি ঘটনা ঘটিলে গোটেইখিনি বস্তু ভালকৈ আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক। 24 গোটেই ইয়াৰটো লৈ লওক। আৰু সেইখিনি কথাই, বেলেগ কেউ ক'বলগীয়া নাই। কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত খুব বেছি গুৰুত্ব দিয়ক। মানে আজিকালি মেক্সিমাম যেতিয়া ক্লাছিকেল কুৱেশ্যন পেপাৰখনে ক্লাছিকেল মেথডৰ নহয়, সেইকাৰণে ডাইনেমিক কুৱেশ্যন পেপাৰ আজিকালি। সেইকাৰণে কাৰেণ্ট জিঅ'গ্ৰাফি কুৱেশ্যন এটা আহিলেও মই অবজাৰ্ভ কৰিছোঁ, এইটো ৰিচেণ্টলি মানে আৰ্থত কি মুভমেণ্ট, কি পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো ৰিলেটেড বহুত বেছি মানে আহে।
সেইকাৰণে লাষ্ট 24ৰ পৰা আপোনালোকে মিছ নকৰিব জানুৱাৰীৰ পৰা কোনোবাই যদি কৈও যে 24ৰ জুলাইৰ পৰা পঢ়িলেও হ'ব বুলি নহয় আপোনালোকে জুলাই 24 জানুৱাৰীৰ পৰা গোটেই পইণ্টবিলাক ওলোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু সেইখিনি বস্তু আগতে এতিয়া মেইন আপুনি মই কোৱা মতে মানে মই ভাবা মতে প্ৰিলিমছৰ পেপাৰখন উলিয়াই লওক তাৰ গোটেইখিনি কুৱেশ্যনছখিনি উলিয়াই তাৰ টপিক ৱাইজ ভাগ কৰি ৰিলেটেড কুৱেশ্যনছখিনি উলিয়াই লওক ভাবি লওক মানে এনেকুৱা আহিব পাৰে নেকি টপিকখিনি ভালকে পঢ়ক সেকেন্ড পইণ্ট লিখা খুব বেছি প্ৰেক্টিছ কৰক যিমান লিখিব সিমান আপোনালোকে ষ্ট্ৰং হ'ব মানে ৰাইটিং স্কিল ইজ ভেৰি ইম্পৰ্টেণ্ট স্পীডটো বহুত বেছি মেটাৰ কৰে আৰু লাষ্ট 24ৰ পৰা এতিয়ালৈকে আপুনি কাৰেণ্ট এফেয়াৰ্ছখিনি চোৱা ষ্টাৰ্ট কৰি দিয়ক আৰু মাজে সময়ে এই বিষয়ে পাতি থাকিম থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট